প্ৰিয় দৰ্শক, বহুদিনৰ পিছত আপোনালোকলৈ ব্লগ এটা লৈ আহিলোঁ, আহকচোন চাওঁ। আমি এতিয়া চেন্নাই গৈ আছো আৰু চেন্নাই মেট্ৰ'ৰ পৰা আমি এয়াৰপৰ্টলৈ গৈ আছো আৰু এয়াৰপৰ্টৰ পৰা আমি মাদুৰাই যাম আৰু মাদুৰাইৰ পৰা কোডাইকানাল যাম। কোডাইকানালৰ পৰিৱেশটো আপোনালোকৰ মোৰ ভিডিঅ' দেখি লাগিব, আপোনালোকে চাই নিশ্চয় কথা কৈছোঁ। মোৰ লগতে মেট্ৰ' ৰেল ষ্টেচনৰ পৰা ওলাই ভিতৰে ভিতৰে এনেকৈ এয়াৰপৰ্টলৈ যাব পাৰি। এতিয়া আমি ইয়াৰ পৰা কোডাইকানালৰ কাৰণে টেক্সি ব্যৱস্থা কৰিব লাগিব। আমি আগতে গৈ লওঁ। মাদুৰাই এয়াৰপৰ্ট পালেহি, এতিয়া আমি কোডাইকানাললৈ গৈ আছো। কোডাইকানাল যাবলৈ আমি ইয়াৰ পৰাই প্ৰিপেইড টেক্সি এখন লৈছোঁ। এয়া আমাৰ গাড়ী কোডাইকানাল অভিমুখে গৈ আছে। 52 কিলোমিটাৰ কোডাইকানাল। কোডাইকানাল পোৱাৰ আগতে ইয়াৰ জেগাটোৰ নাম কি? নামেই নাজানো দেখোন জেগা কি নাম। ড্ৰাইভাৰ ক'ত গ'ল জানো? বলা বলা কোডাইকানালত কি কি আছে চাই আহিম। গৰম থাকে। আমি কোডাইকানাল পালোহি। ইয়াতে আমি থকাৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে দুদিন থাকিম আৰু ফুৰিম। হেল্ল'। ফাইনেলি কোডাইকানালত পাই গ'লোহি। আমি আৰ গেষ্ট হাউচত আছো। আৰ গেষ্ট হাউচটো গেষ্ট হাউচ নহয়, এইটো হলিডে হোম। আৰ হলিডে হোম। অনলাইন বুকিং কৰিছিলোঁ, আমি লাষ্ট মমেণ্টত বুকিং কৰিছিলোঁ, সেইকাৰণে ইয়াত পাই গ'লোঁ আৰু নেটত আমি ৰিভিউ বহুত ভাল দেখিলোঁ কাৰণে আমি ইয়ালৈ আহিলোঁ আৰু সঁচাকৈ ভালেই দেখিলোঁ। দিনন ইয়াৰ মেনেজাৰ তেওঁলোকে আমাক কালিৰ পৰা পূৰা যোগাযোগ কৰি আছিলে। এতিয়াও আমাক মেইন ৰাস্তাৰ পৰা আগবঢ়াই আনিছে। অনাৰ পিছতো মানে খুব ভালদৰে আমাক ৱেলকাম কৰিছে। লগতে এতিয়া বহিবলৈ দিয়াৰ পিছত চাহ কফি কি খাই বনাবলৈ গৈছে আৰু দিব গৈছে, আমাক অকণমান ৰেষ্টটো কৰিছে আৰু আমিও অকণমান জিৰণি লৈছোঁ। কাৰণ আমি প্ৰায় 3 ঘণ্টামান আহিছোঁ নেকি ন? 3 ঘণ্টা। আমি থকা হোমষ্টেটোৰ এয়া বেক চাইডটো হয় আৰু ইয়াতে বহি প্ৰকৃতিৰ ধুনীয়া সৌন্দৰ্য উপভোগ কৰিব পাৰি। হাতত ফোন থাকিলে কাকো একোৱেই নালাগে। এতিয়া আমি কোডাইকানালৰ ফৰেষ্টলৈ ফুৰিবলৈ যাব ওলাইছোঁ আৰু আমি এতিয়া কোডাইকানালৰ ফৰেষ্ট ৰিজাৰ্ভলৈ যাব ওলাইছোঁ। ফৰেষ্ট টুৰ আচলতে কেইবাটাও টুৰ আছে, আমি ফৰেষ্ট টুৰটো বাছি লৈছোঁ আৰু এতিয়া আমি ফৰেষ্ট টুৰত যাব ওলাইছোঁ। এখন গাড়ী এইখন গাড়ী TM ইমানে দেৰি দেখাই নহয়। ফৰেষ্ট ভেলী যাবৰ কাৰণে এনেদৰে পাছ দিবলগীয়া হয়। 200 টকা লয় প্ৰতিখন গাড়ীতে। আমাৰ 5টা চাইট চিং হ'ব। কোডাইকানাল ফুৰিবলৈ 3টা দিন হাতত লৈ যাব লাগিব। ফৰেষ্ট টুৰ, ভিলেজ টুৰ আৰু ভেলী টুৰ। এদিনত এটা টুৰ ল'ব পাৰি। আমি ফৰেষ্ট টুৰ ল'লোঁ। ফৰেষ্ট টুৰ কমকৈ লয় মানুহে, সেয়ে তাত মানুহৰ ভিৰো কম হয়। কোডাইকানাল ফুৰোতে আমি ঠায়ে ঠায়ে হোমমেড চকলেট আৰু লোকেল মদৰ দোকান দেখিছিলোঁ। তাৰে এখনত সোমাই আমি এনেদৰে চকলেট কিনি খাইছিলোঁ।
ফৰেষ্ট ভেলীলৈ যোৱাৰ আগতে পিলাৰ ৰক বুলি এটা ভিউ পইণ্ট আছে। ইয়াতে গোটেই মানুহখিনি গোট খাইছেহি। ইয়াৰ পৰা আগত ফৰেষ্ট টুৰ হয়। তাত কিন্তু আপোনালোকে এনেদৰে মানুহ নেদেখে। ফাষ্টফুড যদিও কিবা কিবি খাবলৈ মন থাকিলে ইয়াতে খাই ল'ব লাগিব। ফৰেষ্ট টুৰত সোমালে কিন্তু একো খাব নোৱাৰিব। ফৰেষ্ট টুৰৰ এইখন প্ৰৱেশদ্বাৰ হয়। ইয়াতে পাছ চেক কৰা হয়। লগতে আমি যদি কিবা খোৱা বস্তু লগত নিছোঁ তেওঁলোকে সেইখিনি ৰাখি থৈ দিব। ঘূৰি আহোঁতে ঘূৰাই দিব। ফৰেষ্ট টুৰত গ'লে লগত একো নিব নোৱাৰিব। আমি ফৰেষ্ট টুৰত প্ৰৱেশ কৰাৰ লগে লগে AC বন্ধ কৰি ড্ৰাইভাৰে লগে লগে গাড়ীৰ গ্লাছখন তললৈ নমাই দিলে আৰু আমাক ক'লে এইখন মেডিচিনেল ফৰেষ্ট হয়। যিমান পাৰে আপোনালোকে উশাহত ইয়াৰ গোন্ধ ল'বলৈ চেষ্টা কৰক। হেল্থৰ বাবে খুবেই ভাল হয়। আমি ইয়াত চাইলেণ্ট ভেলীত আছোঁ। চাইলেণ্ট ভেলী খুব ধুনীয়া লাগিছে। চকুৰে চাইহে আচলতে মানে কৰিব পাৰি, এছেছমেণ্টটো কৰিব পাৰি ন? আৰু মানে কি ইয়াত এইখন মেডিচিন ফৰেষ্ট হয়। মানে ইয়াৰ ভিতৰত মানে সোমাই গ'লে মানে ড্ৰাইভাৰে গাড়ী দৰজা খুলি দিবলৈ কয় আৰু খুব ধুনীয়া মেডিচিনৰ গোন্ধ কিছুমান আহি থাকে মানে স্মেলটো। আৰু উশাহ নিশাহটো লওঁতে খুব ভাল লাগে মানে তাৰ গোন্ধটো ধুনীয়া গোন্ধাই থাকে মানে জেগাডোখৰ মানে ফিল গুড। এইটো মেডিচিনেল পাত এটাও আমাক দিছিলে ড্ৰাইভাৰে। কৈছে শুঙি চাওক বোলে ভাল লাগিব বুলি। এইটো কেপছ ভেলী হয়। পাতবোৰ এনেদৰে উৰুৱাই দিলে পাতবোৰ গাৰ ফালে ঘূৰি আহে। কোডাইকানালৰ এই ডাৱৰৰ লুকা-ভাকু আমি প্ৰাণ ভৰি উপভোগ কৰিলোঁ। এইডোখৰ বেৰিজাম লেক ভিউ হয়। ইয়াৰ পৰা তললৈ বেৰিজাম লেকটো দেখা যায়। সেই আগবাগ গাড়ীখন দেখিছেনে? এইখন ফৰেষ্টৰ গাড়ী হয়। টুৰিষ্টসকলে 500 টকাকৈ ভৰি এই গাড়ীখনত ছিট লৈ এনেদৰে ফৰেষ্ট টুৰ কৰিব পাৰিব। ফটো মেইন দেই। Hi guys, Welcome to our vlog. we are in Udaipuni, নহয় কোডাইকানাল। Kodaikanal. যোনটো মই কুকু বুলি মাতো। আমি কুকু বুলি মাতো। ইয়াত আমাৰ আগত লাভ বাৰ্ডছ পুৰা লাভ বাৰ্ড যোনটো মোক তাতো ফটো লৈ থৈ দিছে। তাতো ব্লগিং কৰি আছে পুৰা। বেৰিজাম লেক। ভেলীৰ মাজত আছে লেকটো। আমাৰ
এখন লৈ এখন পাহাৰীয়া বৰষুণৰ কোনো গেৰাণ্টি নাই ন, আবতৰীয়া বৰষুণ। এখন লগাই দিয়া না মই এখন আছে কেনেকৈ কথা উৰি যাব চাবা ফৰেষ্টৰত সুন্দৰ দিন এটা কটাই এয়া আমাৰ উভতনি যাত্ৰা। আজি ৰাতিটো আমি আমাৰ হোমষ্টেটোত থাকিব লাগিব। কাইলৈ ৰাতিপুৱাই আমাৰ চেন্নাইলৈ ফ্লাইট আছে। চেন্নাইৰ পৰা আমি গুৱাহাটী যাব লাগিব। আহি পালোহি আমি। কেছ লাগিব নেকি? জিপে কালি যামগে নহয়, বেয়া লাগিছে। কাইলৈ যামগৈ অভিয়াছলি। এতিয়া শ্বৰ্ট ট্ৰিপ। আমিতো চেন্নাইৰ পৰা কোডাইকানাল আহিছিলোঁ। প্ৰথমতেতো আমি কোডাইকানালটো আমাৰ তেনেকুৱা কোনো মানে মেনু লিষ্টত নাছিলেই। আমাৰ কি বুলি কয় কোডাইকানালৰ বিষয়ে আমি জনাও নাছিলোঁ। কিন্তু হিল ষ্টেচন নিয়েৰ চেন্নাই বুলি গুগল চাৰ্চ কৰোঁতে আমি কোডাইকানালটো পাইছোঁ ধৰা। আৰু ভাবিছিলোঁ ইয়াতে আহিবা কেনেকুৱা লাগে, কিন্তু ভাল লাগিলে পইচা আছে। ইভেন ল'ৰা ছোৱালীকেইটাও ভাল পাইছে দিয়া। প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিছে। যদি ভাল লাগিছে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। নতুন ভিডিঅ' এটালৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।